তুলকৰত অতিষ্ঠ হৈ ৰাকেশ দাসে মুকলি মঞ্চত প্ৰতিবাদ কৰিলে আৰু তাৰ পৰিণতিত পালে অব্যাহতিৰ দৰে পুৰস্কাৰ। মনত ৰাখিব বিজেপিৰ সভ্যগব্য নেতা মন্ত্ৰীসকল, এনেকৈ যদি ক্ষোভৰ জুই কৰাৰ উদ্গীৰণ ঘটায় আপোনালোকৰ বহিষ্কাৰ বা অব্যাহতিলৈ ভয় বা কেৰেপ নকৰি যদিহে শ শ হাজাৰ হাজাৰ যুৱ মৰ্চাৰ বা বিজেপিৰ কাৰ্যকৰ্তাই ভিডিঅ'ৰ মাধ্যমেৰে ক্ষোভ উজাৰে তেতিয়ালৈকে আপোনালোকে নিস্তাৰ নাপাব আৰু তেতিয়া সেইসকলকো দলীয় অনুশাসন ভংগ কৰাৰ অভিযোগত বা জনমানসত বিজেপিক হেয় প্ৰতিপন্ন কৰাৰ অপৰাধত দায়িত্বৰ পৰাই অব্যাহতি বা বহিষ্কাৰ কৰিব নেকি? যিহে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে ঔষধৰ মূল্যবৃদ্ধি হৈছে নহয়, তাতে আকৌ অত্যাধিক কৰ মাচুল, ৰাম ৰাম। সাধাৰণ জনতাৰ দৰেই একেই তেজ মঙহ হৃদয় বা মগজু লৈহে এই বিজেপি কাৰ্যকৰ্তাসকল গঠিত হয়। দিয়কচোন, তেওঁলোকো মানুহেই, সাধাৰণ মানুহেই, কিন্তু কিছুমান বাধ্যবাধকতা থাকে। গতিকে সাধাৰণ জনতাৰ দৰেই তেওঁলোকৰো সুবিধা বা প্ৰাপ্যৰ পৰা বঞ্চিত হ'লে বা ন্যায় নাপালে খং উঠিবই। দিয়কচোন।